মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি তোমালোকৰ পাঠ্যপুথিৰ অনুশীলনী 8ৰ 9 নম্বৰ অংকটো কৰোঁ আহা। 9 নম্বৰ অংকটোত চোৱা, মিলিগ্ৰামলৈ নিয়া। মিলিগ্ৰামলৈ লৈ যাব কৈছে। অৰ্থাৎ ভৰ জোখাৰ আটাইতকৈ সৰু এককটো হৈছে মিলিগ্ৰাম। আমি যেতিয়া ওজন জোখো, মিলিগ্ৰাম হৈছে আটাইতকৈ সৰু একক। গতিকে এতিয়া চোৱা, কিমান দিয়া আছে? 12 গ্ৰাম। 12 গ্ৰামক মিলিগ্ৰামত লৈ যাব কৈছে, হয় নাই? এতিয়া গ্ৰাম মিলিগ্ৰামতকৈ ডাঙৰ একক। গতিকে এতিয়া আমি কি কৰিব লাগিব যে কিমান মিলিগ্ৰামে 1 গ্ৰাম। অৰ্থাৎ 1 গ্ৰামত কিমান মিলিগ্ৰাম থাকে? কাৰণ গ্ৰামটো ডাঙৰ মিলিগ্ৰামতকৈ, গতিকে 1 গ্ৰামত কিমান মিলিগ্ৰাম থাকে? আমি প্ৰথমতেই পাইছোঁ 10 মিলিগ্ৰামে 1 চেণ্টিগ্ৰাম, 10 চেণ্টিগ্ৰামে 1 ডেচিগ্ৰাম, 10 ডেচিগ্ৰামে 1 গ্ৰাম। তাৰমানে 10 গুণ 100, 100, 10 গুণ 1000, 1000 মিলিগ্ৰামে 1 গ্ৰাম। হ'ল, তেতিয়াহ'লে কিহেৰে পূৰণ কৰিব লাগিব ইয়াক? যেতিয়া মিলিগ্ৰামলৈ যাম, 1000ৰে পূৰণ কৰিব লাগিব। এতিয়া মিগ্ৰালৈ গুচি যাব ইয়াত। হ'ল, যিহেতু লিখি থবা 1 গ্ৰা সমান 1000 মিলিগ্ৰাম। হ'ব, এতিয়া চোৱা 12 এগুণ শূন্য থকা সংখ্যা পূৰণ কৰিবলৈ শিকিছানে? 12 এগুণ 12 পাতি দিবা, 1 2 3 3টা শূন্য পাতি দিবা। এইটো মিগ্ৰালৈ গুচি গ'ল, অৰ্থাৎ মিলিগ্ৰামলৈ গুচি গ'ল। অংকটো একদম ইজি। অলপ টেকনিক আছে, সেই টেকনিকটো গম পালেই তোমালোকে কৰাৰ একদম ইজি হৈ পৰিব। কিন্তু অংক সদায় প্ৰেক্টিচ লাগিব। অংক যদি নকৰা, প্ৰেক্টিচ যদি নকৰা, অংক কৰিব নোৱাৰিবা, পাহৰি যাবা, খেলি মেলি লাগি যাব। আহা, এতিয়া 2 নম্বৰটো কৰোঁ। দুই নম্বৰটো কি কৈছে চোৱা, 0.34 চেগাগ্ৰাম। 0.34 চেগ্ৰা। ইয়াক কিহত লৈ যাব লাগে? আমি মিলিগ্ৰামলৈ লৈ যাব লাগে না। কিমান চেগাগ্ৰামে 1 মিলিগ্ৰাম, বা কিমান মিলিগ্ৰামে 1 চেগাগ্ৰাম? কাৰণ মিলিগ্ৰামটো সৰুটো, কিমান মিলিগ্ৰামে 1 চেগাগ্ৰাম? হ'ব, এতিয়া চাবা ইয়াত। এতিয়া চা, 10 মিলিগ্ৰামে 1 চেগাগ্ৰাম। প্ৰথমতে পাইছোঁ, তেতিয়াহ'লে 10ৰে কি কৰিব লাগিব? পূৰণ কৰি দিব লাগিব। (0.34 into 10) এইটো মিগ্ৰালৈ গুচি গ'ল। যিহেতু 1 চেগ্ৰা সমান 10 মিলিগ্ৰা। হ'ব, এতিয়া চোৱা, দশমিকৰ কথা পাহৰি যাবা। মই আগতে কৈছোঁ, পূৰণ বা হৰণ কৰোঁতে দশমিকৰ কথা পাহৰি যাবা। এতিয়া 34 এগুণ 34, কেইঘৰ আগত কেইটা শূন্য আছে? একৰ পাছত এটা শূন্য। হ'ল, 34 এগুণ 34, এটা শূন্য পাতি দিলা। এতিয়া দশমিক কেইঘৰ আগত আছিলে চোৱা, এঘৰ দুঘৰ, দুঘৰ আগত আছিলে নে? ইয়াৰ পৰা হিচাপ কৰিব, এঘৰ দুঘৰ, ইয়াত হ'ব। হ'ল, মিগ্ৰা। অংকটো ইয়াত থলেও শুদ্ধ নহয়, এনেকেও পাতি দিব পাৰা। দশমিক পাছতো শূন্যটো নাপাতি মিগ্ৰা পাতি দিব পাৰা, একো নহয়। হ'ব, মিলিগ্ৰাম। আমি কি কৰিলোঁ গম পাইছা? যেতিয়া আমি সৰুৰ পৰা ডাঙৰৰ পৰা যেতিয়া সৰুলৈ লৈ যাম, তেতিয়া পূৰণ কৰিম। কিহেৰে পূৰণ কৰিম? যে কিমান মিলিগ্ৰামে 1 চেগাগ্ৰাম, সেইটো গম পাব লাগিব, বা কিমান মিলিগ্ৰামে 1 গ্ৰাম, সেই কথাটো গম পাব লাগিব। আমি চাৰ্টখনৰ পৰা গম পাই গৈছোঁ, হয়নে? চাৰ্টত লিখা আছে, চাৰ্টটো মুখস্থ কৰিছোঁ, পাই গৈছোঁ। হ'ব, এতিয়া চোৱা 3 নম্বৰটো কিমান দিয়া আছে? 2 কিলোগ্ৰাম। 2 কিলোগ্ৰামক মিলিগ্ৰামলৈ লৈ যাব কৈছে। এতিয়া চাবা,
কি কিলোগ্ৰাম তাক কি হলে যাব কৈছে মিলিগ্ৰামলৈ লৈ যাব কৈছে এতিয়া দেখো ইয়াৰ পৰা চোৱা 2 मिलीग्राम में 1 सेगाग्राम 2 सेगाग्राम में 1 डेसीग्राम 2 डेसीग्राम में 1 ग्राम 2 ग्राम में 1 डेकाग्राम 2 डेकाग्राम में 1 हेक्टोग्राम 2 हेक्टोग्राम में 1 किलोग्राम চোৱা এই মিলিগ্ৰামৰ পৰা কিলোগ্ৰামলৈ কেইটা ড আছে চোৱা এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা তাৰ মানে একৰ পাছত ছয়টা শূন্য হ'ব হয় নহয় 1 2 3 4 5 6 ছয়টা শূন্য হ'ব তাৰ মানে 10 লাখ গ্ৰামে হয় না ছয়টা শূন্য মানে 10 লাখ গ্ৰামে 1 কিলোগ্ৰাম তাৰ মানে এতে কিহেৰে পূৰণ হ'ব ইয়াত 2 পূৰণ 1 2 3 4 5 1 2 3 4 5 10 লাখ গ্ৰামে মিলিগ্ৰামে 10 লাখ মিলিগ্ৰামে মিগ্ৰাম যেহেতু 1 কিগ্ৰা সমান 1 2 3 4 5 2 3 4 5 মিগ্ৰা হ'ব 1 কিলোগ্ৰাম সমান 10 লাখ মিগ্ৰা এতিয়া পূৰণ কৰি দিয়া 2 এগুণ 2 1 2 3 4 5 6 ছয়টা শূন্য পাতে 1 2 3 4 5 6 1 2 3 4 5 6 মিগ্ৰা হ'ব এইটো ইয়াৰ উত্তৰটো পাই গ'লা হ'ব যদি অংকটো চাই যদি ভাল পাইছা তেতিয়াহ'লে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব নাপাহৰিবা লগতে লাইক এটা কৰি দিবা দেই আৰু যিমান পাৰা আকৌ কৈছোঁ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা তেতিয়া মোৰ ভিডিঅ'সমূহ তেওঁলোকলৈ যাব তেওঁলোকে গম পাব যে মোৰ এই প্ৰচেষ্টাক যদি চেনেল নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু যিমান সোনকালে হয় বেল আইকনটো টিপি দিয়া তেতিয়াহে সময়মতে মোৰ ভিডিঅ'সমূহ পাবা আজিলৈ হ'ব সময় প্ৰতি লক্ষ্য ৰাখি ইয়াতে ৰাখোঁ বাই দেই